অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ পলাই যাব নেকি বাৰু? এই নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত নতুন চৰকাৰ গঠনৰ আগে পিছে তেওঁ সঁচাকৈ অসম এৰি পলাই যাব নেকি? নে তেওঁৰ ভয়ত মানুহ পলাব লাগিব? এই প্ৰশ্নটো যোৱা দুদিন ধৰি খুব চৰ্চা হৈ আছে। কাৰণ অসমত বিৰোধীৰ আমাৰ চৰকাৰ অহাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ক'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ অহাৰ লগে লগে বা চৰকাৰ অহাটো গম পাই ঠিক শপত গ্ৰহণৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালসহ অসমৰ পৰা পলাই যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা ইতিপূৰ্বে ব্যক্ত কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে ইনক্লুডিং ৰাহুল গান্ধী এইটো কৈছিল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতনৰ লগে লগে আমাৰ চৰকাৰ আহিলে তেওঁ জেললৈ যাব লাগিব। সেইকাৰণে তেওঁ অসম এৰি পলাই যাব নেকি, এই প্ৰশ্নটোৱে খুব পাকঘূৰণি খাই আছে এইকেইদিন। এই কথাটো মই অকণমান দেৰিকৈ আলোচনা কৰি আছোঁ শেষৰ ফালে। তাৰ আগতে কেইটামান কথা আপোনালোকক কৈ ল'ব লাগিব। আজি হ'ল 11 তাৰিখ চাগে, 11 তাৰিখ, আৰু এতিয়া নিশা 9 মান বাজিবলৈ হৈছে। যোৱাকালি ঠিক এনেকুৱা সময়ত মই ঘৰৰ পৰা আহি আছিলোঁ। মোৰ নীলবাগানত ঘৰ, তাৰ পৰা আহি থাকোঁতে ভোক লাগিলে, ভাবিলোঁ কিবা খাই লওঁ। দবকাত আমাৰ কেইখনমান হোটেল আছে ৰাস্তাৰ কিনাৰত। তাতে মোগল দৰবাৰ বুলি এখন হোটেল, ৰেষ্টুৰেণ্ট টাইপ। তাতে খুব ধুনীয়া মাটন বিৰিয়ানী বনায়। সোমালোঁ, খাবলৈ বহিছোঁ, তেনেকুৱাতে ফোন এটা আহিল। এগৰাকী খুব ভৰসাৰ মানুহ, মোৰ ছিনিয়ৰ আৰু অকণমান জনা বুজা মানুহ, অকণমান ডাঙৰ মানুহ আৰু মোক ফোন কৰিলে, ক'ত আছা? মই ক'লোঁ যে মই এনেকৈ এঠাইত আছোঁ, আহি আছোঁ গুৱাহাটীত। মোক ক'লে, শুনা দুটা কথা, আৰু খুব নিৰ্ভৰযোগ্য কথা। মোৰ হাতত ইণ্টেলিজেন্সৰ ইনপুট আছে, আৰু আমি কেইবাজনে এই কথাটো পাতিছোঁ আমাৰ মাজত। গতিকে ভাবিলোঁ তোমালোকক কথাটো জনাই থওঁ। 1 নম্বৰ কথাটো হ'ল, ইমিডিয়েটলি এতিয়াৰ পৰাই এলাৰ্ট হোৱা আৰু নিজৰ পাৰ্চনেল ছিকিউৰিটিটো এনচিয়'ৰ কৰা। কথাটো এনেকুৱা যে জীৱনৰ নিৰাপত্তালৈ ভাবুকি আহিব পাৰে, জীৱনলৈ ভাবুকি আহিব পাৰে, সম্ভাৱনা আছে। গতিকে তোমালোক কিছুমান মানুহে, যিসকলক মানুহে চিনে, যিসকল ছ'চিয়েল মিডিয়া, মেইন ষ্ট্ৰীম মিডিয়াত ওলাই থকা, যিসকলে পলিটিকেল পাৰ্টি এটাত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, সেই মানুহখিনি প্ৰায়খিনি তোমালোক, যিবোৰ মানুহ মৰিলে নিউজ হ'ব, সমাজত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব পাৰে, এনেকুৱা মানুহ যিবোৰ আছে আৰু সেই মানুহবোৰ তোমালোক এলাৰ্ট হোৱা। ছেকেণ্ডলি, তুমি লুৰিণক এতিয়াই ফোন কৰা। মোক কৈছে তুমি লুৰিণক এতিয়াই ফোন কৰা, আৰু ফোন কৰি কোৱা যে তেওঁ যাতে ডিব্ৰুগড়ত তোমালোকৰ দলৰ মানুহখিনিক অকণমান ঠাণ্ডা কৰে। এইখিনি মানুহে যাতে এনেকুৱা কাম কৰি নিদিয়ে যিটো কামৰ দ্বাৰা ক'ৰবাত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায়, যিটো এগৰাকী মন্ত্ৰীয়ে বিমল বৰা ডাঙৰীয়াই কালি অপেনলি ভাবুকি দিছে। তেখেতৰ মতে বিমল বৰাই আমাৰ পাৰ্টীৰ মানুহবোৰক ইনষ্টিগেট কৰিছে যাতে এনেকুৱা এটা চিটুৱেশ্যন সৃষ্টি হওক। কাৰণ তেওঁ কোৱা মতে যে তোমালোক খোৱাংটো জিকিবা, আৰু অপজিশ্যনৰ চৰকাৰ অহাৰো মোটামুটি সম্ভাৱনা আছে। অপজিশ্যনে 55ৰ পৰা 70খন আসন পাব বুলি কথা ওলাই আছে। ইণ্টেলিজেন্সৰো হেনো ইনপুট আছে। এনেকুৱা অৱস্থাত অসমত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে, ৰক্ষা নাই। এটা আনৰেষ্ট এটা অসমত ক্ৰিয়েট কৰিব লাগিব। আৰু মোৰো কথাটো মনত পৰিল যে হয় 1996 চনত, যিহেতু কথাবিলাক জানো, বেকগ্ৰাউণ্ডটো বুজি পাওঁ। 1996 চনত যেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ চৰকাৰ আহিবলৈ লৈছিল, ঠিক নিৰ্বাচনৰ পৰা মহন্তৰ চৰকাৰ শপত গ্ৰহণলৈকে 200মান মানুহ অসমত মৃত্যুবৰণ কৰিছিল। নগেন নেওগ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, আলফাই গুলীয়াই মাৰিছিল। পৰাগ কুমাৰ দাস গুলীয়াই মাৰিছিল, জানে আপোনালোকে এইবোৰ কথা। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী আছিলে বিনু চেতিয়া, তেখেতক গুলীয়াই মাৰিছিল। আৰ কে সিং তিনিচুকীয়াৰ SP আছিল, গুলীয়াই মাৰিছিল। এগৰাকী সাংবাদিক মানিক দেউৰী, তেখেতক মাৰিছিল। বিমল ভূঞা চিফ মিনিষ্টাৰৰ অফিচৰ এগৰাকী অফিচাৰ আছিল, তেখেতক গুলীয়াই মাৰিছিল। নগাঁৱত এটা ঘটনা ঘটিছিলে, মোৰ মনত আছে এতিয়াও। প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যিদিনাখন শপত গ্ৰহণ কৰে, সম্ভৱতঃ সেইদিনাখন 16 মে', মই তেতিয়া সৰু। মই সেইদিনাখন নগাঁৱত উপস্থিত আছোঁ। মোৰ একদম চকুৰ আগত বৰবজাৰত, মোৰ তেতিয়া নগাঁৱত এখন
পেপাৰত মই তেতিয়া লেখা মেলা কৰিছিলোঁ নীলবাগানৰ পৰা মই প্ৰায় সেই পেপাৰখনৰ অফিচলৈ আহিছিলোঁ সেই কাকতখন জাগৰণ আছিলে নাম বৰবজাৰৰ পৰাই ওলাইছিলে জাগৰণ কাকতত মই তেতিয়া কিবা কিবি লিখা মেলা কৰোঁ অহা যোৱা কৰিছিলোঁ সেই কামত আহিছিলোঁ জাগৰণৰ অফিচৰ পৰা অলপমান দূৰত বৰবজাৰতে ভৰালী ব্ৰাদাৰ্ছৰ ওচৰত সঞ্জয় দাস নামৰ এজন চালফাক একদম মোৰ চকুৰ সন্মুখতে গুলীয়াই মাৰিছে সেই ঘটনাবিলাক আমাৰ এতিয়াও মনত আছে এটা যিসকল সেই সময়ত সচেতন যিসকলৰ জ্ঞান আছে ভালকৈ যিসকলে বুজি পাই মনত পেলাব আৰু যিসকলৰ নাই তেওঁলোকক কৈছোঁ এই কিতাপখন আপোনালোকে এডভাৰটাইজমেণ্ট দিয়া নাই দেই এইখন অসম আমাৰ মৃণাল তলবদাৰ ডাঙৰীয়া সাংবাদিক তেখেত আৰু কিশোৰ কুমাৰ কলিতা লেখক এডভোকেট তেখেতসকলে মিলি পেলাই এই কিতাপখন উলিয়াইছে অসমৰ যোৱা 50টা দশক মানে 50টা বছৰ 5-6 দশকৰ অসমৰ ইতিহাস ইয়াত ডেট ৱাইজ লিপিবদ্ধ কৰি থৈছে এই কিতাপখনত এই কথাবোৰ আছে নামবোৰ ইয়াৰ পৰাই মই লৈছোঁ এতিয়া তেনেকুৱা এটা কথা অসমত যদি নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে এই কথাটো মোক কালি মানুহগৰাকীয়ে ক'লে আৰু মোৰো মনত পৰে যে প্ৰফুল্ল মহন্তৰ চৰকাৰে শপত লোৱাৰ ঠিক আগে আগে অসমৰ চিফ ছেক্ৰেটাৰী সেই সময়ৰ অৰুণোদয় ভট্টাচাৰ্য ডিজিপি কে ঋষিকেশন আৰু হোম ছেক্ৰেটাৰী CP মিশ্ৰা তিনিজন আৰু কেইবাজনো আছে বহুতকেইটা ডিপাৰ্টমেণ্ট কেইবাগৰাকী IAS IPS অফিচাৰে অসম এৰি পলাই গৈছিলে ঠিক মানে নতুন চৰকাৰ অহাৰ আগে আগে ভোট গ্ৰহণৰ পিছত চৰকাৰ অহাৰ আগে আগে চৰকাৰে মুখ্যমন্ত্ৰী শপত লোৱাৰ আগে আগে অসম এৰি পলাই কেলকাতা পাইছিলগৈ এই ডাঙৰ কাহিনী সেইটো তাৰপিছত TK কামিলাক অসমৰ চিফ মিনিষ্টাৰ পাতিছিল প্ৰফুল্ল কুমাৰ মহন্তই BR মেধি তেখেতক বাণী ৰঞ্জন মেধি নে কিবা নাম আছিলে তেখেতক DGP পাতিছিল সেই কাহিনীটো মোৰ মনত আছে সেইকাৰণে অসমত আকৌ এনেকুৱা এটা আনৰেষ্ট হ'ব পাৰে নেকি এই সম্ভাৱনাও মানুহৰ মনত আহিছে আৰু আমি তাৰ সম্ভাৱনা দেখিছোঁ সম্ভাৱনাটো কেনেকুৱা যোৱা পৰহি ডিব্ৰুগড়ত আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত আহি পুলিচে চাৰ্চ অপাৰেশ্যন চলালে অন্যায়ভাৱে চলালে এক ধৰণৰ বেআইনীভাৱে চলালে বেআইনীয়ে বুলি ক'ব লাগিব এনেকুৱা ঘটনা এটাৰ পিছত এটা ৰাজনৈতিক দলে এগৰাকী স্বাভিমানী নেতা এগৰাকী সন্মান থকা মানুহে আত্মমৰ্যাদা থকা মানুহে সহ্য কৰিব নোৱাৰে তেওঁৰ সমৰ্থকসকলে সহ্য কৰিব নোৱাৰে ইফালে ডিব্ৰুগড়ত মন্ত্ৰীয়ে প্ৰেছ মিট পাতি বিমল বৰা ডাঙৰীয়াই খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়াই প্ৰেছ মিট পাতি ভাবুকি দিছে যে DGP আৰু মানে SP আৰু DC আপোনালোকে লিখি থওক যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব আৰু লগে লগে গৈ লুৰিণজ্যোতি গগৈ ঘৰত পুলিচে আক্ৰমণ মানে চাৰ্চ অপাৰেশ্যন আমাৰ ল'ৰা ওলাই আহিল পুলিচৰ লগত সংঘাত হ'ল তেওঁলোকে ভাবিছিলে এই সংঘাতটো বঢ়াই দিওঁ ইয়াৰ পৰা এটা সংঘাতময় পৰিৱেশ যদি অসমত সৃষ্টি হৈ যায় সকলোতে যদি জাতীয় পৰিষদৰ মানুহ ওলাই আহে সকলো যদি কংগ্ৰেছৰ মানুহ ওলাই আহে অন্যান্য সকলো যদি ওলাই আহে অসমত এটা আনৰেষ্ট সৃষ্টি হ'ব কালি তেওঁলোক বিফল হ'ল কথাটো মন কৰিব এই কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ কালি তেওঁলোক বিফল হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ হেণ্ডেল কৰিলে তেখেতে নিজৰ কৰ্মীসকলক সকলোকে আহ্বান জনালে অন কেমেৰা আহ্বান জনালে যে আপোনালোকে এনেকুৱা কোনো কাম নকৰিব যাৰ দ্বাৰা অসমত বা ডিব্ৰুগড়ত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হয় হেণ্ডেল কৰিলে আজি আকৌ পুলিচে নোটিছ দিছে আমাৰ গুৱাহাটীৰ কুংকি চৌধুৰী কাইলৈ মাতিছে পুলিচে থানাত যাব লাগে পাণবজাৰ থানাত দিনৰ 11টা বজাত তাৰমানে আমি যিটো সম্ভাৱনা দেখিছোঁ যে আকৌ এটা অশান্তিৰ পৰিৱেশ অসমত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে নেকি এইটো এটা বৰ মানে ডাঙৰ প্ৰশ্ন এতিয়া কথাটো হ'ল তেওঁলোকে এইটো কৰিছে কিয় তেওঁলোকে এই কামটো তেওঁলোকে কৰিছে কিয় দুটা কাৰণ হ'ব পাৰে এটা কাৰণ হ'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন চাব মানসিকভাৱে তেওঁ বৰ বিধ্বস্ত হৈ থকা যেন লাগে তেখেতৰ বডি লেংগুৱেজ চাব মানে এজ ইফ তেখেত শব্দবিলাক ক'বলৈ বেয়া আনপাৰ্লামেণ্টাৰী নিচিনা লাগে কিন্তু মানে বেলেগ শব্দ বিচাৰি পোৱা নাই মানসিকভাৱে অস্থিৰ বলিয়াৰ নিচিনা হৈ যোৱাৰ নিচিনা লাগিছে যি টি কৈছে সাংবাদিকক কৈছে লালন্ত দিল্লীৰ এটা ডাঙৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপৰ তেওঁলোকৰ সাংবাদিকক কেইবাগৰাকী সাংবাদিকক উভতি ধৰিছে BBCৰ সাংবাদিকক উভতি ধৰিছে বিশেষকৈ পৱন খেৰা ডাঙৰীয়াই যিটো কথা ক'লে যিটো অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ দলৰ ফালৰ পৰা সেই অভিযোগটো সঁচা মিছা আমি নাজানো মোৰ সঁচা যেনেই লাগে ৰাজনৈতিকভাৱে আমি এইটো বিশ্বাস কৰোঁ যে এইটো সঁচা বাকী কথা সময়ত দেখা যাব কাৰণ তেওঁ
যদি এইটো সঁচা বুলি তেওঁ স্বীকাৰ কৰি ল'বলগীয়া হয় বা তাৰ যদি তেওঁ ইয়াৰ একদম মানে সাংঘাতিক ৰিয়েকশ্যনাৰী ফ'ৰ্চত যদি তেওঁ এইটো ৰিপ্লাই নিদিয়ে মানুহে তাক বিশ্বাস কৰিবলৈ ল'ব আৰু তেওঁৰ নিৰ্বাচনী ক্ষতি হ'ব এইটো এটা কাৰণ ছেকেণ্ড কাৰণ এইটো হ'ব পাৰে যে তেওঁ জানে যে চৰকাৰৰ পতন হ'ব যদি চৰকাৰৰ পতন হয় তেতিয়াহ'লে এই যিকেইটা দিন তেওঁ চৰকাৰত আছে এইকেইটা দিন গোটেই ইছ্যুবিলাক তেওঁ ছেটেল কৰি ল'ব লাগিব নহয় বা কিবা এটা অঘটন ঘটাব লাগিব নহয় ঘটাই পেলাই যাতে তেওঁ চৰকাৰ আকৌ আনিব পাৰে কিবা এটা কৰিব লাগিব তাৰ এই গোটেই মেকানিজমটো কাৰণ যোৱা 15 দিন তেওঁ একো কৰিব নোৱাৰিলে পৱন খেৰা ডাঙৰীয়াৰ এই অভিযুক্তৰ পিছত যোৱা সপ্তাহ 10 দিন ধৰি তেওঁ নিজকে ডিফেণ্ড কৰাত ব্যস্ত হৈ থাকিবলগীয়া হ'ল নিৰ্বাচনী ৰণনীতি নতুন কৌশল উদ্ভাৱন কৰিবলৈ তেওঁ এতিয়া সময় নোপোৱা হৈছে সেইকাৰণে তেওঁক লাগে আমি এনেকুৱা ভাবিছোঁ তেওঁলোকক লাগে অকল তেওঁক নহয় তেওঁলোকক লাগে যে এটা আণ্ড্ৰেছ তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছে আৰু তেওঁলোকৰ কথাটো পৱন খেৰাৰ কথাটো আমি বিশ্বাস কৰিছোঁ বুলি কিয় কৈ আছোঁ কাৰণ মন কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা এলাপেচা মানুহ নহয় ইম্পৰ্টেণ্ট মানুহ বিজেপিৰ এখন ৰাজ্যৰ চিফ মিনিষ্টাৰ আকৌ বিজেপিৰ চৰকাৰ আহিবৰ কাৰণে তেখেতৰ নেতৃত্বতেই কাম চলি আছে সেইগৰাকী মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলে অফিচিয়েলি ইমান ডাঙৰ অভিযোগ আনিলে আৰু তেখেতৰে মেইন মানুহ চেণ্ট্ৰেল হোম মিনিষ্টাৰ আমাৰ চেণ্ট্ৰেল ফৰেন মিনিষ্টাৰ অফ ষ্টেটছ ফৰেন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া একো নাই আনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলি কোৱাৰ আগতেই এই পবিত্ৰ মাৰ্ঘেৰিটা পীযুষ হাজৰিকা আমাৰ কমলপুৰৰ কলিতা ডাঙৰীয়া এখেতসকলৰ এটা ডাঙৰ গ্ৰুপ ওলাই আহে আৰু সংবাদ মাধ্যমত বেলেগে স্পেচ নাপায়ে বিচাৰি ইমান কথা কয় তেওঁলোকে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ উত্থাপিত হ'ল ফৰেন মিনিষ্টাৰ চাইলেণ্ট পীযুষ হাজৰিকা ডাঙৰীয়া চাইলেণ্ট বাকী তেওঁৰ সকলো স্তাৱক বাহিনী তেওঁৰ দাদা ব্ৰিগেড চাইলেণ্ট কোনো একো কথা কোৱা নাই জাষ্ট নিয়ম মাফিক দিল্লীৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এটা ষ্টেটমেণ্ট দিছে আৰু দুই এজনে সৰু সুৰাকে এটা দুটা ষ্টেটমেণ্ট দিছে তেখেতৰ উদ্ধাৰকৰ্তাসকল ক'ত তেখেতৰ সেই ব্ৰিগেডটো ক'ত বাহিনীটো ক'ত গতিকে দাল মে তো কুছ কালা হে এতিয়া প্ৰশ্নটো হ'ল চৰকাৰ আহিবনে নাই চৰকাৰ আহিব বুলিতো সকলোৱে কৈ আছে এক্সপাৰ্টবিলাকে কৈ আছে আৰু ইতিপূৰ্বে মই ক'লোঁ আনকি বিজেপিৰ মানুহে যোৱাকালি মোক বিজেপি দল কৰা এজন মানুহ তেওঁ ফোন কৰিছে ভাল মানে গুৰুত্বপূৰ্ণ মানুহ তেওঁ ফোন কৰিছে ফোন কৰি পেলাই কৈছে যে আপোনালোকৰ চৰকাৰ হ'ব আৰু তেওঁ সমষ্টিবিলাকৰ নাম কৈ দিছে যে তিনিচুকীয়াত ইমানটা চিট আহিব ডিব্ৰুগড়ত ইমান আহিব যোৰহাটত ইমান আহিব শিৱসাগৰত ইমান আহিব লখিমপুৰত ইমান আহিব ধেমাজিত ইমান একদম ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ হিচাপবোৰ মোক কৈ গৈছে আৰু মই দেখিছোঁ য়েছ তেওঁৰ কথাত যুক্তি আছে চৰকাৰ আহিব পাৰে নাহিবও পাৰে কথাটো এনেকুৱাও হ'ব পাৰে যে ইংৰাজীত কয় গেছ লাইটিং বুলি মানে তাৰ অৰ্থটো হৈছে যে আচলতে ঘটনাটো নঘটে কিন্তু গেছ লাইট এটা জ্বলোৱাৰ নিচিনা জ্বলাই দিয়া হয় দি পেলাই মানুহক বিভ্ৰান্ত কৰা হয় তাৰপিছত যেতিয়া ঘটনাটো নঘটিব তেতিয়া যোনে ঘটনাটো ঘটাইছে মানে যোনে বাতৰিটো উলিয়াই দিছে যে এইটো এনেকৈ হ'ব অথচ প্ৰকৃততে তেনেকৈ নহয় আৰু বাকী সকলোৱে বিশ্বাস কৰি ল'ব আৰু তেওঁলোকে সেইমতে উল্লাস প্ৰকাশ কৰিব আৰু যেতিয়া নহ'ব তেতিয়া সেই মানুহবিলাকক ফুল বনাব মানুহবিলাকক ক'ব লুক দে আৰ ছাচ ফুলছ এনেকৈ এটা ছেডিষ্টিক প্লেজাৰ কিছুমান মানুহে লাভ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেকুৱা ছেডিষ্টিক প্লেজাৰ লাভ কৰাৰ মই বহুত ঘটনা পাইছোঁ গতিকে এনেকুৱা হ'ব পাৰে যে তেওঁ কথাটো উলিয়াই দিছে কিন্তু আমাৰ নিজস্ব অংকমতে আমি নিজে যিটো অংক কৰি পাইছোঁ যে হয় চৰকাৰ হোৱাৰ পূৰা সম্ভাৱনা আছে বহুত সমষ্টি আছে য'ত 50-50 চান্স আৰু কিছুমান সমষ্টি নিশ্চিতভাৱে আমি জয় কৰিম সেইকাৰণে এই ভিডিঅ'টো বনাই আপোনালোকক মই এইটো কথা ক'লোঁ যে চৰকাৰ আহিব নাহিব এইটো আমি এই মুহূৰ্তত নাজানো ক'ব নোৱাৰোঁ কিন্তু চৰকাৰ আনিবলৈ হ'লে আমি ইভিএমবিলাক য'ত বন্দী হৈ আছে সেই জেগাবিলাকৰ ওপৰত আমি আমাৰ ভিজিলেন্স আমাৰ পহৰাটো খুব ষ্ট্ৰং কৰি ৰাখিব লাগিব কাৰণ এটা কথা মন কৰিব তেওঁলোকে বিজেপিয়ে প্ৰতিটো ইলেকশ্যনত নতুন নতুন কিছুমান ফৰ্মুলা উলিয়ায় ভোট চুৰি ফৰ্মুলাটো আগত নাছিল নতুনকৈ উলিয়াইছে কৰ্ণাটক ইলেকশ্যনত হাৰিয়ানা ইলেকশ্যনত মধ্যপ্ৰদেশ ইলেকশ্যনত আগতে ইভিএম টেম্পাৰিং আছিল ইভিএম টেম্পাৰিং হয় নে নহয় কৰিব পাৰে নে নোৱাৰে মই নাজানো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকোঁতে যেতিয়া তেখেত
এমটনৰ চেয়াৰমেন আছিল আৰু MK যাদৱ এমটনৰ তেতিয়া মেনেজিং ডাইৰেক্টৰ আছিল তেতিয়া এই কথাটো ব্যাপক অভিযোগ উঠিছিল বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে ডাঙৰ অভিযোগ উত্থাপন কৰিছিল আৰু আনকি লালকৃষ্ণ আদৱানীয়ে তেতিয়া সেই অভিযোগ উত্থাপন কৰিছিল যে এমটনৰ আণ্ডাৰত যেতিয়া ইভিএম বিলাক নিয়ন্ত্ৰণ কৰা হৈছিল তেতিয়া এমটনৰ জৰিয়তে ইভিএম মেনিপুলেশ্যন কৰা হৈছিল বুলি অভিযোগ আহিছিল আৰু বিজেপি দলে অফিচিয়েলি অভিযোগ উত্থাপন কৰিছিল এতিয়া এমটনৰ নিয়ন্ত্ৰণত নাই আৰু প্ৰতি বছৰ ইলেকশ্যনৰ আগে আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বাহিৰলৈ যায় সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইভিএম টেম্পাৰিং কৰিব পাৰে বুলি মানুহে কোৱাকৈ কৰে হয় নহয় নাজানো এইবাৰ হয়তো তেওঁলোকে নতুন কিবা ফৰ্মুলা উলিয়াব পাৰে নতুন ট্ৰিক তেওঁলোকে নতুন নতুন ট্ৰিক উলিয়াই দিয়ে কৰ্ণাটকত এক ধৰণে কৰিলে মহাৰাষ্ট্ৰত আৰু এক ধৰণে কৰিলে বিহাৰত বেলেগ ধৰণে কৰিলে গতিকে অসমৰ ক্ষেত্ৰতো যদি বেলেগ কিবা এটা কৰিব পাৰে সেইকাৰণে সিদিনাখন মই কৈছোঁ ফলদাতা বিভুৰ হাতত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাব লাগিব নে নালাগে এইটো বৰ জটিল কথা বৰ সহজ কথা নহয় যদি আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাহেও তথাপিও কিয় পলাব তেওঁ আৰু দিল্লীত তেওঁলোকৰ চৰকাৰ আছে গতিকে ইমান সহজো নহয় যিয়ে নহওক বহুত কথা পাতিব লগা আছে চৰকাৰ আহিলে আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ আছে এইটো কথা হয় আৰু তাৰ কাৰণে তেওঁ যিকোনো প্ৰকাৰে চৰকাৰখন যাতে নাহে তেওঁৰ যাতে চৰকাৰ ঘূৰাই আনিব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছিল আৰু সেই জালখনত তেওঁ নিজে সোমাই গ'ল সেইকাৰণে তেওঁৰ বিপদ বেছি হ'ল তেওঁ ভাবিছিল আমি যিটো কথা কৈছিলোঁ যে তেওঁ ভাবিছিল 55ৰ তলত থাকক বিজেপি মিত্ৰজোঁট 60ৰ তলত থাকক যাতে নিজে বাৰ্গেনিং কৰি ইফাল সিফাল কৰি পেলাই নিজে চৰকাৰখন বনাই ল'ব পাৰে আৰু সেই ট্ৰিকটো তেওঁ কৰিবলৈ গৈ তেওঁ নিজে বিপদত পৰিছে বুলি এক্সপাৰ্টবিলাকে ক'বলৈ আৰম্ভ কৰিছে কি যিয়ে নহওক এইখিনি কথা আজি আপোনালোকক ক'লোঁ যে সাৱধান হৈ থাকিব নিজেও সাৱধান হৈ থাকিম পৰিৱেশটো বিষাক্ত চূড়ান্ত বিষাক্ত এক্সজষ্টিং মই আজি GMCHত গৈছিলোঁ দৰৱ আনিবৰ কাৰণে GMCHত এখন ফাৰ্মাচী আছে জন ঔষধি বুলি তাত 90% প্ৰায় 90% ডিছকাউণ্টত আপ টু 90% ডিছকাউণ্টত মেডিচিন পায় মই মোৰ ঘৰৰ মানুহৰ মেডিচিন তাৰ পৰা লওঁ মোৰ দেউতা মোৰ মা মোৰ নিজৰ মেডিচিন তাৰ পৰা লওঁ বাল্কত কিনিলে বহুত কম পইচাত 5,000 টকাৰ মেডিচিন আপুনি 1,000-1,500 মান টকাৰ ভিতৰত হৈ যায় তাতে মই মেডিচিন কিনিবলৈ গৈছিলোঁ তাতে মই GMCHৰ এগৰাকী প্ৰফেচাৰ লগ পালোঁ মোৰ চিনাকি মোক দেখি পেলাই মাত দিলে মই তেখেতক ক'লোঁ যে মোক সুধিলে আৰু কি কথা কি নকথা মই বোলো কাইলৈ অকণ অসমৰ বাহিৰলৈ যাম এই পৰিৱেশটো খুব বেয়া হৈছে অকণ বাহিৰৰ পৰা আহোঁগৈ একদম এক্সজষ্ট হৈ গৈছোঁ তেওঁ ক'লে যে এই যিটো বেমাৰ এক্সজষ্ট হোৱা বুলি যে ক'লে আপুনি ফ্ৰাষ্ট্ৰেটিং এটা এনভাইৰনমেণ্ট এইটো ক'লে আপোনাৰ হোৱা নাই আমাৰো হৈছে আৰু আমি GMCHৰ ডাক্তৰ আমি গম পাওঁ এইটো মহামাৰী হৈ গৈছে অসমত এতিয়া আকৌ কৈছোঁ আপোনালোকক এক্সজষ্ট হৈ যোৱাটো মেণ্টেলি ডিষ্টাৰ্বড হৈ যোৱাটো অশান্তি হৈ যোৱাটো চৌপাশে বিষাক্ত এটা পৰিৱেশ হৈ যোৱাটো এইটো অসমত এতিয়া এটা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে চাইকেট্ৰিষ্টবিলাকৰ ওচৰত আপোনালোকে খবৰ ল'ব আৰু যিসকলে ছ'চিয়েল ইম্পেক্ট ষ্টাডিবিলাক কৰে তেওঁলোকক কৈছোঁ আপোনালোকে ষ্টাডি কৰি চাব অসমত এতিয়া মানসিক ৰোগীৰ সংখ্যা এংজাইটিত ভোগা মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে আৰু ইয়াৰ কাৰণে দায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰৰ পলিচি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব খুজিছোঁ আপোনাৰ চৰকাৰ আহক নাহক আমি নাজানো আহিবও পাৰে নাহিবও পাৰে আপুনি যদি নাহে অন্ততঃ মই যদি অসমৰ মুখ্যমন্ত্ৰী হ'লোহেঁতেন আপোনাক অন্যায় নকৰিলোহেঁতেন আইনগতভাৱে আপোনাক যি আপুনি অপৰাধ কৰিছে মানে অঘটন কৰিছে যি কৰিছে তদন্ত হ'ব ব্যৱস্থা হ'ব ব্যক্তিগত আক্ৰোশ আপোনাৰ ওপৰত আমি পূৰণ নকৰিলোহেঁতেন আপুনিও ব্যক্তিগত আক্ৰোশত নাযাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন আপুনি অসমৰ মানুহৰ আগত ৰাজহুৱাকৈ যিবোৰ কথা কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ মান সন্মান আপুনি দলিচ্যাত কৰিছে মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি একেবাৰে নমাই আনিছে আপোনাৰ নিজস্ব ওজনটো শক্তিটো আপুনি নাইকিয়া কৰি পেলাইছে কাইলৈ আপুনি ক্ষমতাৰ পৰা ওলাই গ'লে যি মুহূৰ্তত আপুনি ক্ষমতাৰ পৰা ওলাই যাব আপুনি জেললৈ যাব লগা হয় নহয় এইটো পিছৰ কথা দেখা যাব সময়ত আপুনি অসম এৰি পলাবলগীয়া হয় নহয় এইটো দেখা যাব পিছৰ কথা কিন্তু মানুহৰ মনৰ পৰা আপুনি একেবাৰে নামি যাব গিৰি যাব হিন্দীত যে কয় গিৰি যাব আপোনাৰ সেইটো হৈ যাব এই কথাখিনি আপোনালোক দৰ্শকসকলক ক'লোঁ মনৰ কথাটো শ্বেয়াৰ কৰিলোঁ মোৰ ভিডিঅ'টো শেষলৈকে যিসকলে চাইছে সকলোকে ধন্যবাদ জনাইছোঁ যদি মই কিবা ভুল কথা কৈছোঁ কিবা ভুল তথ্য দিছোঁ আপোনালোকে যদি মোক শুধৰাই দিয়ে নিজকে শুধৰাবলৈ সুবিধা হ'ব আপোনালোকৰ মনৰ কথাবোৰ তলত কমেণ্ট কৰি জনালে মোৰো দুই এটা নতুন কথা জানিবলৈ ভাল হ'ব শিকিবলৈ সুবিধা হ'ব আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি